নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে লৈ আহিছো এটা জৰুৰী আপডেট। আহি থকা অক্টোবৰ মাহৰ আগতেই আপোনালোকৰ সন্তানে খুলিব লাগিব বেংক একাউণ্ট আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে। সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল জৰুৰী খবৰ। প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ থাকিব লাগিব এবাৰ বেংক একাউণ্ট আৰু পত্ৰ পূৰণৰ সময়ত আপুনি দাখিল কৰিব লাগিব নিজৰ নামত থকা একাউণ্টৰ তথ্য। লগতে অক্টোবৰ মাহৰ পৰাই ৰাজ্যত যিহেতু আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষাৰ্থীৰ পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰু যিসকল শিক্ষাৰ্থীৰ বেংক একাউণ্ট নাই তেওঁলোকে অতি শীঘ্ৰেই খুলি লওক। কাৰণ ইতিমধ্যে জাননী জাৰি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। তথ্য অনুসৰি বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে ৰাজ্যৰ সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহিছে প্ৰচণ্ড বৰষুণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰইও ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট। এই সন্দৰ্ভত কিছু বিশেষ তথ্য আছে, সবিস্তাৰ ৰূপত লৈ আহিছোঁ। উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰইও ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণে চলাইছে তাণ্ডৱ লীলা। ইতিমধ্যে অসমৰ গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰৰ লগতে দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰৰ সমান্তৰালকৈ ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু মাজুলী, চৰাইদেউ, গোলাঘাট, নগাঁও, মৰিগাঁৱৰ উপৰিও হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ লগতে কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি আদি জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ধুমুহা বৰষুণৰ লগতে যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড বজ্ৰপাত। এয়া সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰটো হৈছে কেইটিমান মুহূৰ্তৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ কাৰণে AIDFৰ প্ৰাৰ্থী ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট ৰূপত মন্তব্য কৰি কয় যে নগাঁও লোকসভা সমষ্টিত AIDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ। নগাঁও সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা বদৰুদ্দিন আজমলৰ। আজমলে ইয়াৰ উপৰিও কয় যে কংগ্ৰেছৰ লগত আমি কোনো কাৰণতে এইবাৰ মিত্ৰতা নকৰোঁ, যিহেতু এইবাৰ নগাঁও লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব AIDF দলে আৰু কংগ্ৰেছৰ ওপৰত আমাৰ একেবাৰে বিশ্বাস নাই, কাৰণ জয়ী হ'লে তেওঁলোকে বিজেপিত যোগদান কৰে। শিৱসাগৰত এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে আৰু আজমলৰ ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে স্পষ্ট ৰূপত কৈ দিছে যে প্ৰাৰ্থিত্ব দিলে মই পৰিকল্পনা কৰিহে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। প্ৰাৰ্থিত্ব প্ৰসংগত সভাপতিয়ে বৰ্তমানলৈকে মোক একো কথাই জনোৱা নাই। দলে যাকে প্ৰাৰ্থিত্ব দিয়ে তাকেই মই আঁকোৱালি ল'ম বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। আজমলৰ সুৰতে এক প্ৰকাৰ ক'বলৈ গ'লে সুৰ মিলাই কংগ্ৰেছৰ ওপৰত বিশ্বাস নাই বুলিও এতিয়া মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন ক্ষেত্ৰক লৈ এইবাৰ কেবিনেটৰ অন্তত কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ এইবাৰ জুবিন ক্ষেত্ৰক লৈ আহি গ'ল এটা ভাল খবৰ। ইতিমধ্যে জুবিন ক্ষেত্ৰক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আহি থকা অক্টোবৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব জুবিন ক্ষেত্ৰৰ দেৱালৰ কাম আৰু সীমাৰ দেৱালৰ পিছতে নিৰ্মাণ কৰা হ'ব আটকধুনীয়া সুবৃহৎ মুকলি মঞ্চ। লগতে নিৰ্মাণ কৰা হ'ব সোণাপুৰত অত্যাধুনিক ৰূপত জুবিন গাৰ্গৰ মিউজিয়াম। অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্য সকলো প্ৰতিফলিত হ'ব এইবাৰ জুবিনৰ মিউজিয়ামত। তথ্য অনুসৰি এইবাৰ জুবিন ক্ষেত্ৰ এক জীৱন্ত সাংস্কৃতিক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা গ্ৰহণ হিমন্ত চৰকাৰৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পাছত তিতাবৰৰ সন্মুখত আহি পৰিছে এক ভয়ংকৰ বিপদ। অবৈধ কয়লা খননে যিকোনো মুহূৰ্তত মাতিব পাৰে তিতাবৰলৈ বিভীষিকা আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ চন্তক, বিহুবৰ, নেপালী খুঁটিৰ দৰে হ'ব নেকি এইবাৰ তিতাবৰৰ পৰিস্থিতি। কাৰণ নাগালেণ্ডৰ পাহাৰৰ পৰা হুৰাহুৰে নামিছে এতিয়া কয়লাসহ কলা পানী। জানিব পৰা মতে নগা পাহাৰৰ পৰা বেকাজান নদীয়ে কঢ়িয়াই আনিছে এতিয়া তিতাবৰলৈ ভয়াৱহতা।
কয়লাৰ অৱশিষ্ট আৰু পলসৰ ঘেলে পুতি পেলাইছে এতিয়া কেইবাখনো পথাৰ। নগা পাহাৰত অনিয়ন্ত্ৰিতভাৱে চলি থকা অবৈধ কয়লা খননৰ ফল ভুগিব যিকোনো মুহূৰ্তত তিতাবৰৰ জনতাই। বেকাজান নদীয়ে শেষ কৰিব নেকি তিতাবৰৰ কেইবাখনো গাঁও? এইটো এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। কেৱল ইমানেই নহয়, বিঘাই বিঘাই ধান খেতি ধ্বংস হোৱাত মূৰে কপালে এতিয়া হাত দিছে তিতাবৰৰ জনতাই। আৰু প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে বিভীষিকা নামি আহিব পাৰে তিতাবৰৰ বিভিন্ন প্ৰান্তলৈ। আৰু ইতিমধ্যে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী তুলিছে তিতাবৰৰ বিভিন্ন দল সংগঠনসমূহে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মছজিদৰ পৰা মাইক আঁতৰাই এতিয়া বিপদত পৰিছে বিজেপি চৰকাৰ। আৰু তাৰ পাছতে আদালতে বিজেপিৰ পৰা উত্তৰ বিচাৰিছে কি কাৰণে বিজেপিয়ে মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰাবলৈ বাধ্য হৈ পৰিছে। আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, মছজিদৰ পৰা মাইক আঁতৰাই বিপদত পৰিছে এতিয়া বিজেপি চৰকাৰ। আদালতত জবাবদিহি হ'বই লাগিব এইবাৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰ। লিখিত জাননী অবিহনে মছজিদৰ পৰা লাউড স্পীকাৰ কি কাৰণে আঁতৰাব বিজেপিয়ে, এয়া আদালতৰ প্ৰশ্ন। লগতে এতিয়াৰে পৰা মৌখিক আবেদনৰ ভিত্তিত আঁতৰাব নোৱাৰিব কোনেও লাউড স্পীকাৰ। ইতিমধ্যে যিহেতু পশ্চিমবংগত মছজিদৰ পৰা ৪,০০০তকৈও অধিক লাউড স্পীকাৰ আঁতৰোৱাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে। জানিব পৰা মতে মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰোৱা বিষয়টোক লৈ এইবাৰ ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয়। কলকাতা উচ্চ ন্যায়ালয়ে বৰ্তমান সময়ত চৰকাৰৰ পৰা বিচাৰিছে লাউড স্পীকাৰ আঁতৰোৱাৰ উত্তৰ। পৰৱৰ্তী খবৰটো হৈছে মুছলমান হোৱাৰ বাবেই এগৰাকী মহিলাক বাংলাদেশলৈ কৰা হৈছে বিতাড়ন। আৰু তাৰ পাছতেই পৰিয়ালৰ লোকসকল উপস্থিত হৈছিলগৈ আদালতত। আৰু আদালতৰ ফালৰ পৰা মহিলাগৰাকীৰ সন্দৰ্ভত কি কি তথ্য দাঙি ধৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভাৰতীয় নথি পত্ৰ থকাৰ পিছতো এগৰাকী মহিলাক বাংলাদেশলৈ কৰা হৈছে পুছবেক। আৰু মুছলমান হোৱাৰ বাবেই মহিলাগৰাকীক বাংলাদেশলৈ পঠিওৱাৰ সন্দেহ কৰিছে এতিয়া ভুক্তভোগী পৰিয়ালে। আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পাছতেই মহিলাগৰাকীৰ পৰিয়ালে প্ৰশ্ন কৰি কয় যে বাংলাদেশী বিতাড়নৰ নামত পৰীক্ষা কৰা নহয় নেকি নথি পত্ৰ? মুছলমান হ'লেই হৈ পৰে নেকি বাংলাদেশী মহিলা? পশ্চিমবংগৰ এগৰাকী মহিলাৰ সৈতে সংঘটিত হোৱা এই ঘটনাৰ পাছতে সমগ্ৰ দেশজুৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আৰু মুম্বাইত বসবাস কৰা মহিলাগৰাকী হঠাৎ নিৰুদ্দেশ হৈ পৰাত পৰিয়ালৰ মাজত লাগিছিল হেনো হাহাকাৰ। আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকসকলে বিচাৰ খোচাৰ কৰি গম পালে যে মহিলাগৰাকীক বাংলাদেশলৈ তাৎক্ষণিকভাৱে কৰা হৈছে বিতাড়ন। আৰু তাৰ পাছতেই মহিলাগৰাকীৰ সকলো ভাৰতীয় নথি পত্ৰ লগত লৈ পৰিয়ালৰ লোকসকলে কাষ চাপিছিল আদালতৰ। আৰু বিষয়টোক লৈ বৰ্তমানেও চলি আছে তদন্ত প্ৰক্ৰিয়া। আৰু বৰ্তমান সময়ত মুছলমান দল সংগঠনসমূহৰ মুখত এটাই প্ৰশ্ন, বাংলাদেশী বিতাড়নৰ নামত প্ৰকৃততে দেশত কি চলি আছে? আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। চৰকাৰী ঘৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, চৰকাৰী ঘৰ নোপোৱাসকলৰ কাৰণে আহি গ'ল ভাল খবৰ। নতুনকৈ ১ কোটি লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকীঘৰৰ সুবিধা। এতিয়া প্ৰশ্ন হয় কেনেকৈ কৰিব আবেদন? যিহেতু এইবাৰ ৫বিধ নথিৰে কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া। প্ৰথমতেই ক'বলৈ গ'লে আবেদনকাৰীৰ আধাৰ কাৰ্ডৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলৰো থাকিব লাগিব আধাৰ কাৰ্ড। আয়ৰ প্ৰমাণপত্ৰ আৰু আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্টৰ লগতে মাটিৰ দলিল পৰ্যন্ত প্ৰয়োজন হ'ব আবেদনৰ সময়ত। আৰু এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব pmaymis.gov.in এই পৰ্টেলত। এইখিনিতে আপোনালোকক জনাওঁ যে আবেদনৰ পূৰ্বে প্ৰথমতে আপোনাক কৰা হ'ব যোগ্যতাৰ নিৰ্ণয় অৰ্থাৎ এলিজিবিলিটি চেক। আৰু তাৰ পাছতেই আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আৰু আবেদন সম্পূৰ্ণ হ'লেই ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। আৰু তালিকাত যদিহে নাম আহে তেন্তে নিশ্চয় লাভ কৰিব পকী ঘৰৰ সুবিধা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।